Hello, welcome to the class. আজিৰ ক্লাছত আমি শিকিম এক্সেলৰ টেব অৰ্থাৎ ইয়াতে যিটো ৰিবন আছে ৰিবনৰ বিষয়ে আমি আলোচনা কৰিম ৰিবনটো কি ইয়াতে ৰিবনত কি থাকে প্ৰথম এইকেইটা হ'ল কি আমাৰ এইকেইটা হৈছে মেনু ইয়াতে থাকে মেনু যেনেকৈ হোম ইনচাৰ্ট ৰ পেজ লেআউট ফৰ্মুলা ডাটা ৰিভিউ ভিউ এইটো হ'ল মেনু আৰু মেনুৰ তলত ইয়াতে যিখিনি প্ৰপাৰ্টিজ আছে প্ৰপাৰ্টিজ কেইটা বেলেগ বেলেগ গ্ৰুপত ভাগ কৰা গৈছে যেনে এইটো ক্লিপাৰ গ্ৰুপ এইটো ফন্ট গ্ৰুপ এইটো এলাইনমেন্ট গ্ৰুপ নাম্বাৰ গ্ৰুপ ষ্টাইল চেল এডিটিং গ্ৰুপ এডন গ্ৰুপ আৰু এডন গ্ৰুপ আৰু ইয়াতে বি তো আমাৰ একটা গ্ৰুপ হ'ল ক্লিপবোৰ্ড গ্ৰুপ ফন্ট আৰু এলাইনমেন্ট গ্ৰুপ নেক্সট আমাৰ যিবিলাক কলম আছিলে এইবিলাক এ কলম বি কলম চি কলম ডি কলম এইবিলাক কলম বুলি কোৱা হয় এনেকে লাষ্ট কলমটো যদি আমি ওলাব যাওঁ যে লাষ্ট কলমটো কি কোনোবাই যদি সোধে যে লাষ্ট কলমটো কি আছিলে লাষ্ট কলমটো হ'ব আমি কি কৰিব লাগিব কন্ট্ৰল প্ৰেছ কৰি ৰাইট এৰো কি প্ৰেছ কৰিলে লাষ্ট যিটো কলম নেম আছে সেইটো হৈছে এক্স এফ ডি এনেকে আমি গম পাম যে লাষ্ট কলমটো হৈছে এক্স এফ ডি আৰু লেফ্ট সাইডে যেতিয়া আমি যাম লেফ্ট সাইডে যাই আকৌ যদি আমি এইটো কন্ট্ৰল প্ৰেছ কৰি ডাউন এৰো কি মাৰো ইয়াতে লাষ্টৰ যিটো ৰ আছে লাষ্ট ৰটো ওলাই যাব ইয়াতে লাষ্টৰ আছিল 10,48,576 নম্বৰ ৰ তো এতিয়া আমি অনুমান যদি লগাও যে এটা শীট এটা শীট কিমান ডাঙৰ হ'ব পাৰে এটা শীট এই শীটটো যদি আমি এটা ৱালত ফিক্স কৰো তেতিয়াহ'লে কিমান ডাঙৰ শীট এটা হ'ব যিটো আমি মনিটৰত বা স্ক্ৰীনত আমি দেখা পাওঁ সো এইটো হৈছে কলম আৰু এইটো হৈছে ৰ তো কলম আৰু ৰ য'ত কাটাকাটি কৰে সাপোজ এইটো কলম ইয়াতে ডি কলম আৰু 6 নম্বৰ ৰ ডি কলম আৰু 6 নম্বৰ ৰ য'ত কাটাকাটি কৰিছে এই সেলটোৰ নাম এইটো এটা সেল হয় সেলটোৰ নাম আমি ক'ত যাই পাম ইয়াতে এইটো হৈছে নেম বক্স নেম বক্সটা কিমান নম্বৰ সেল এইটো সি D6 অর্থাৎ ডি কলমৰ 6 নম্বৰ ৰ এনেকে য'ত আমি ক্লিক কৰিম এইটো G14 অর্থাৎ জি কলমৰ 14 নম্বৰ ৰ এনেকে আমি গম পাম যিটো কলমত আমি ক্লিক কৰিম বা যিটো সেলত আমি ক্লিক কৰিম এই সেলটোৰ নাম ইয়াতে আহিব লগত আছে ইয়াতে এইটো হৈছে ফৰ্মুলা বাৰ অৰ্থাৎ ইনচাৰ্ট ফৰ্মুলা ইয়াতে যদি কোনো ফৰ্মুলা ইনচাৰ্ট কৰিব লগা হয় আমি জাষ্ট ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এতিয়া ফৰ্মুলাৰ নামবিলাক আহিব ফৰ্মুলা ক্লিক কৰিলে ইয়াতে ফৰ্মুলাটো অটোমেটিক্যালি আহি যাব তাৰপিছত এইটো হৈছে নেম বক্স ইয়াতে কি কৰিব লাগিব ফৰ্মুলা বাৰ ইয়াতে আমি ফৰ্মুলাবিলাক গম পাম সাপোজ ফৰ এক্সাম্পল আমি এটা শীটত আমি এটা সেলত আমি লিখিলো 2 আর এইটো সেলত আমি লিখিলো ইকুৱেল টু মানে আমি ইয়াতে যদি কোনো ক্যালকুলেশন কৰিব যাওঁ ইকুৱেল টু আমি কম্পালসাৰি দিবই লাগিব যেনেকৈ আমি মেথছত কৰো তেনেকৈ দিব লাগিব 1 প্লাস সাইন 1 1 প্লাস 1 ইকুৱেল টু কিমান হ'ব 2 এতিয়া কথা হ'ল কি ইয়াতে 2 আছে ইয়াতে 2 আছে তো আমি কেনেকৈ গম পাম যে এইটো 2 কি আৰু এইটো 2 কি এইটো 2 আমি ডাইৰেক্ট 2 ইয়াতে লিখিছো ইয়াতে আমি কোন জায়গায় গম পাম ফৰ্মুলা বাৰত ইয়াতে 2 হ'ল 1 প্লাস 1 ইকুৱেল টু 2 তো ফৰ্মুলা বাৰত যাই আমি গম পাম যে একচুৱেলি ষ্টেটাছটো কি য'ত আমি লিখিছো লিখাটো একচুৱেলি কি ইয়াতে আছে এইটো চাবৰ কাৰণে আমি আহ, ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে ওলাই যাব ফৰ্মুলা বাৰ ওকে তাৰপিছত আছে শ্বিটটো বাই ডিফল্ট যেতিয়া আমি এক্সেল শ্বিটটো অপেন কৰো এক্সেল অপেন কৰাৰ লগে লগে ওপৰত লিখা হয় বুক 1 এক্সেল এইটো হৈছে বুক 1 বুক নাম্বাৰ 1 তলত লিখা আহিব বাই ডিফল্ট শ্বিট 1 আৰু যদি আমি শ্বিট ইয়াতে ভৰাব বিচাৰো জাষ্ট ইয়াতে নিউ শ্বিট ক্লিক কৰিলে আৰু ক্লিক কৰিলে নতুন শ্বিট ওলালে এনেকে এটা এটা শ্বিট ওলাই থাকিব আৰু আমি কাম কৰি থাকিম লগতে শ্বিট বিলাকৰ নাম আমি ৰিনেম কৰিব পাৰো শ্বিটত যাই ৰাইট ক্লিক কৰিব লাগিব ৰাইট ক্লিক কৰিলে ইয়াতে দি আছে ৰিনেম কৰাৰ লগে লগে শ্বিটটো আমি যিটো ফাইল বনাম সেই ফাইলটোৰ লগত ৰিলেটেড এটা নাম দিব লাগিব যেনেকুৱা যদি আমি এইটো মাৰ্কশ্বিট বনাম তেতিয়া ইয়াতে আমি মাৰ্কশ্বিট বুলি ফাইলৰ নেম দিম সাপোজ ইয়াতে আমি পে স্লিপ বনালো এইটো আমি ৰাইট ক্লিক কৰি ৰিনেম কৰিম ৰিনেম কৰোঁতে ৰাইট ক্লিক কৰি ৰিনেমৰ জায়গাত আমি কি কৰিব লাগিব ইয়াতে পে স্লিপ সাপোজ পে স্লিপ আমি পে স্লিপ কৰি দিলো পে স্লিপ এইটো হ'ল মাৰ্কশ্বিট এইটো হ'ল পে স্লিপ এতিয়া আমি ইয়াতে গ'লে গম পাম যে এইটোত কি আছে পে স্লিপ আছে ইয়াৰ তলত যদি আৰু এটা আমি চেল বনাও এই চেলটোৰ নাম কি হ'ব আমি নাম দিলে গম পাম যে এইটো পে স্লিপ আছে এইটো মাৰ্কশ্বিট আছে
এইটো শীট 1 একো লিখা নাই লগতে এই শীট যিটো আপোনাৰ শীট নেম আছে শীট নেম বিলাকৰ আমি এটা কালাৰটো চেঞ্জ কৰিব পাৰোঁ সাপোজ ইয়াতে টেপ কালাৰ ইয়াতে ক্লিক কৰিলে শীটৰ যিটো কালাৰ এইটো কালাৰ চেঞ্জ হৈ যাব ইয়াতে যদি আমি কালাৰ দিব খোজো শীট এইটো কালাৰ দিলে এইটো কালাৰ চেঞ্জ হৈ গ'ল তেনেকৈ আমি কালাৰ বিলাক চেঞ্জ কৰিব পাৰোঁ শীট বিলাকৰ ওকে লগতে যিটো আমাৰ শীট আছে এই শীট বিলাকৰ প্ৰটেক্ট শীট কৰিব প্ৰটেক্ট মানে এই শীটটোক যদি আমি প্ৰটেকশ্যন দিব খোজো মানে কোনোবাই যদি এই শীটত আহি একো চেঞ্জ কৰিব নোৱাৰে একো ডিলিট কৰিব নোৱাৰে নাইবা নতুনকৈ ইনচাৰ্ট কৰিব নোৱাৰে এনেকুৱা কৰিবলৈ প্ৰটেক্ট শীটত ক্লিক কৰিব লাগিব তাৰপিছত ইয়াতে যিকেইটা ফাংচন আছে গোটেইকেইটা যদি আমি বন্ধ কৰিব বিচাৰো তেনেকে টিক মাৰ্ক লগাব লাগিব টিক মাৰ্ক লগোৱাৰ পিছত ইয়াতে পাছৱৰ্ড দিব লাগিব পাছৱৰ্ড সাপোজ 1 2 3 আমি দিলো ওকে মাৰিম আকৌ ইয়াতে লিখা আহিব কনফাৰ্ম পাছৱৰ্ড 1 2 3 ইয়াৰ লগে লগে ইয়াতে ওকে হৈ গ'ল ইয়াতে কিন্তু আমি লিখিব নোৱাৰিম কাৰণ এইটো শীট লক কৰি দিছে এইটো শীট লক কৰি দিছে কোনো চেঞ্জ কৰিব নোৱাৰে কোনো ডিলিট কৰিব নোৱাৰে ডিলিট অপশ্যন নাই এইটো আকৌ যদি আমি এইটো আনপ্ৰটেক্ট কৰিব বিচাৰো তেতিয়াহ'লে ইয়াতে লিখা আছে আনপ্ৰটেক্ট শীট ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে আমি পাছৱৰ্ড দিব লাগিব দি ওকে মাৰা এইটো আনপ্ৰটেক্ট হৈ গ'ল তো আজি ভিডিঅ'খনত আমি ইমানে আলোচনা কৰিলো যে একচুৱেলি চেল কাক কোৱা হয় কলম কাক কোৱা হয় আৰু শীট বিলাকত আমি কেনেকে কাম কৰিম শীট বিলাকৰ ৰিনেম কেনেকে কৰো শীটৰ কালাৰ কেনেকে আমি চেঞ্জ কৰিব পাৰো লগতে আমি যিটো বুক 1 আছিলে বুক 1 মানে যিটো বুক আমি অৰ্থাৎ যেতিয়া আমি ফাইলটো অপেন কৰিছো তেতিয়া লিখা আছে বুক 1 এতিয়া যদি আমি বুক 1 চেঞ্জ কৰিব যাওঁ তেতিয়াহ'লে ফাইলটো আমি ছেভ কৰিব লাগিব এনেকে ফাইলটো যেতিয়া ছেভ বা ছেভ এছ অপশ্যনত ক্লিক কৰিম ব্ৰাউজত ক্লিক কৰিম তাৰপিছত আমি ক'ত ছেভ কৰিম একচুৱেলি এইটো যাব লাগিব ডেস্কটপত যে ছেভ কৰিম এতে লিখা আছে বুক 1 আমি দিলো এটা টেস্টিং বুলি দিলো ওকে ছেভ কৰি দিলো ইয়াতে ছেভ হৈ গ'ল ছেভ হোৱাৰ লগে লগে ইয়াতে যিটো বুক 1 আছিল বুক 1 টো গুচি ইয়াতে লিখা আহিল টেস্টিং চ' এনেকে ফাইলবিলাক ছেভ কৰাৰ পিছত এইটো ফাইলটো কি নামত ছেভ হৈছে ওকে তো আজিৰ ভিডিঅ'লৈ ইমানে নেক্সট ভিডিঅ'ত আকৌ লগ পাম হেভ এ নাইস ডে